জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতাৰ পৰা সকলোকে ৱেলকাম জনাইছোঁ। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি বিহু মানে ইয়াতে যোনটো আমাৰ এই বহাগ মাহটো মানে হাইস্কুলৰ পাহাৰত মানে বিহু আজি ফাংচন হৈছে। কালি গ'ল, কালি মই যোৱা নাই, আজি লাষ্ট, আজি তাকে যাম। আৰু কালি জাপৰগাঁও ফিল্ডত বিহু আছে, তো তাকে যাম। তো এতিয়া মই ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ওলাইছোঁ, তো আপোনালোকক দেখাই আছোঁ গাইজ। তো আমি ডাইৰেক্ট মানে হাইস্কুলৰ বিহুত দেখাই আছোঁ। তো গাইজ গোটেই এখন পাহাৰ লাইট মানে এইগিলা মানুহৰ ঘৰ, আৰু তাতে মানে হেৰি আছে, ফাংচন আছে। এতিয়াতে মানে বিহুৰ ফাংচন ষ্টাৰ্ট হৈ গ'ল। এতিয়া 7টামান বাজিল, এতিয়া আমি ফাংচন চাব যাওঁ গাইজ। মজা লাগব আজি ফাংচন চাই। তো গাইজ সেইটো ৰাস্তা গাইজ, এতিয়া আমি বিহু ষ্টাৰ্ট হৈ আছে, ইয়াৰ পৰা শব্দ পাই আছোঁ। আৰু ৰাস্তাটো এতিয়া অলপ পাহাৰ টাইপ ন, তো একদম মানে লাষ্টত একদম পাহাৰৰ, তো তাকে গেলি যাই আছোঁ, আপোনালোকক সম্পূৰ্ণ দেখাব চেষ্টা কৰিম গাইজ। তো গাইজ গোটেই পাহাৰখন উঠি আহিলোঁ। এয়া দেখছে এখন মঞ্চ, আৰু আপোনালোকে মানে বহা চিটেই নাই, চাৰিওফালে মানে মানুহ আৰু আনকি তাতে ওপৰত থিয়া দি হ'লেও, শিলৰ ওপৰত থিয়া দি পেলাই বহি পেলাই চাই আছে মানুহগিলাই। আৰু ইয়াতে ধুনীয়াকৈ মানে ফাংচন হৈ আছে গাইজ। ৰাতি 11টা বাজছি, অলপ পাছত গায়ক আহিব। এনেও গায়কত থাকিলে আপোনাৰ, কাৰণ গানটো এনেও দিব নোৱাৰোঁ, কপিৰাইট লাগিব। তো আমি এতিয়া মানে এইগিলা মানে ইয়াতে হৈ আছে, কি কয়, বিহু। আৰু এতিয়া আমি গাইজ ঘৰত যাওঁ। আৰু আপোনালোকৰ মোৰ মাতটো মানে অলপমান হেৰি পাব পাৰে, কিন্তু এতিয়া আমি ঘৰত যাওঁ গাইজ। এতিয়া তলত যাওঁ। তো গাইজ এতিয়া বহুত আন্ধাৰ, আৰু আমি পাহাৰৰ এতিয়া তলত নুমি যাই আছোঁ গাইজ। তো গাইজ ৰাতি 11টা বজাত ঘৰ আহি পালোঁ। তো এতিয়া বহুত মানে বিহু চিহু চাই আহিলোঁ। আৰু মানে আপোনালোকক মানে গায়কৰ গানবিলাক দেখাব পৰা নাই, কাৰণ গান দিলে মানে কপিৰাইট লাগে কাৰণে। আৰু ভিডিঅ'টো সেইকাৰণে মই অলপমান ভিডিঅ'টো চুটিয়ে হ'ল। তো এতিয়া ঘুমাওঁ, ভাত চাত খাই পেলাই ঘুমাওঁ। তো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ গাইজ। বাই বাই।